আজি সদৌ অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদ মৰাণ আঞ্চলিক সমিতিয়ে আজি ইংৰাজী নৱবৰ্ষৰ এই প্ৰথম দিনটোতে তেখেতসকলে কতো বনভোজ খাবলৈ নগৈ এক চিন্তাৰ মাজেৰে আমাৰ এই গাঁৱৰ তথা মৰাণ অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল মানুহ আছে তেখেতসকলক গৰম কাপোৰ উপহাৰ দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু আজি তেখেতসকল মৰাণ আঞ্চলিক সমিতিয়ে প্ৰত্যেকজন মানুহক একোখনকৈ গৰম কাপোৰ উপহাৰ দিয়া যি কাৰ্যসূচী তেখেতসকলে হাতত ল'লে, এই কাৰ্যসূচীত আমি সদৌ অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু উক্ত কাৰ্যসূচীত আমি বিশিষ্ট অতিথি হিচাপে আমি মাতিছিলোঁ আমাৰ অসম গৌৰৱ সাহিত্যিক বঁটাপ্ৰাপ্ত জুলিয়ানা বেগম বাইদেউ, প্ৰশাসনিক বিষয়া দেৱেশ্বৰ দুৱৰী, নৰেন মোহন, বিশিষ্ট সমাজকৰ্মী দেৱজিৎ গগৈক এই কাৰ্যসূচীত আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতসকলেও এই কাৰ্যসূচীত উপস্থিত থাকি এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰে। আজি সদৌ অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদ মৰাণ আঞ্চলিক সমিতিয়ে আজি ইংৰাজী নৱবৰ্ষৰ এই প্ৰথম দিনটোতে তেখেতসকলে কতো বনভোজ খাবলৈ নগৈ এক চিন্তাৰ মাজেৰে আমাৰ এই গাঁৱৰ তথা মৰাণ অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল মানুহ আছে তেখেতসকলক গৰম কাপোৰ উপহাৰ দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু আজি তেখেতসকল মৰাণ আঞ্চলিক সমিতিয়ে প্ৰত্যেকজন মানুহক একোখনকৈ গৰম কাপোৰ উপহাৰ দিয়া যি কাৰ্যসূচী তেখেতসকলে হাতত ল'লে, এই কাৰ্যসূচীত আমি সদৌ অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু উক্ত কাৰ্যসূচীত আমি বিশিষ্ট অতিথি হিচাপে আমি মাতিছিলোঁ আমাৰ অসম গৌৰৱ সাহিত্যিক বঁটাপ্ৰাপ্ত জুলিয়ানা বেগম বাইদেউ, প্ৰশাসনিক বিষয়া দেৱেশ্বৰ দুৱৰী, নৰেন মোহন, বিশিষ্ট সমাজকৰ্মী দেৱজিৎ গগৈক এই কাৰ্যসূচীত আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতসকলেও এই কাৰ্যসূচীত উপস্থিত থাকি এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰে।